শংখচূড় নামে এজন প্ৰবল প্ৰতাপী দৈত্য বীৰ আছিল। তেওঁ আছিল ত্ৰিভুৱন বিজয়ী বীৰ। তেওঁৰ ভাৰ্যাৰ নাম আছিল তুলসী। এই তুলসী আকৌ লক্ষ্মীভক্ত ৰজা ধৰ্মধ্বজ আৰু ৰাণী মাধৱীৰ কন্যা। তুলসী খুব গুণৱতী আৰু ৰূপৱতী আছিল। তুলসীয়ে বিষ্ণুক স্বামীৰূপে পাবলৈ বদৰিকা আশ্ৰমত কঠোৰ তপস্যা কৰিছিল। তুলসীৰ তপস্যাত সন্তুষ্ট হৈ ব্ৰহ্মাই তুলসীক দেখা দি দৈত্যপতি শংখচূড়ক পতিৰূপে গ্ৰহণ কৰিবলৈ উপদেশ দিয়ে। আনহাতে শংখচূড়েও যৌৱনকালত এজনী পৰমা সুন্দৰী, সুযোগ্য আৰু পতিব্ৰতা পত্নী লাভ কৰাৰ আশাৰে বহু বছৰ শ্ৰীকৃষ্ণৰ আৰাধনা কৰিছিল। শংখচূড়কো ব্ৰহ্মাই দেখা দি তুলসীক পত্নীৰূপে গ্ৰহণ কৰাৰ কথা কৈছিল। ব্ৰহ্মাৰ কথামতে দৈত্যৰাজ শংখচূড়েও তুলসীক লাভ কৰিবৰ বাবে বদৰিকা আশ্ৰম পাইছিল। তেওঁ তুলসীক দেখি মোহিত হৈছিল। কামদেৱ তুল্য ৰূপৱান, দেহত নানা অলংকাৰ বিভূষিত যুৱক শংখচূড়ক দেখি দেৱী তুলসীৰ মনো পুলকিত হৈছিল। দুয়ো কথোপকথন কৰি থাকোঁতে হঠাৎ ব্ৰহ্মাই দেখা দিছিল। দুয়োজনে ব্ৰহ্মাক প্ৰণাম জনাইছিল। তেতিয়া ব্ৰহ্মাই শংখচূড়লৈ চাই ক'লে, হে শংখচূড়, তুমি এইজনী তুলসীক গন্ধৰ্ব প্ৰথামতে বিবাহ কৰোৱা। এওঁ মহাসতী, সমগ্ৰ ৰমণীকুলৰ ৰত্নস্বৰূপা। এই তুলসীৰ সতীত্বৰ প্ৰভাৱত তুমি দৈত্য, দানৱ, দেৱতা, মানৱ সকলোকে পৰাজিত কৰিব পাৰিবা। ব্ৰহ্মাই এইবাৰ তুলসীলৈ চাই ক'লে, হে দেৱী, তুমি লক্ষ্মী অংশে জন্ম লাভ কৰা মহাসতী। আৰু এই শংখচূড় বিষ্ণু অংশে জন্ম লাভ কৰা ৰাধাৰ দ্বাৰা অভিশপ্ত সুদামা। এওঁ পৰম বিষ্ণুভক্ত। এওঁৰ গাত বিষ্ণুৰ মংগল কৱচ আছে। এওঁক বিষ্ণুৰ বাহিৰে কোনো দেৱতাই পৰাজিত কৰিব নোৱাৰিব। এওঁ মহাবীৰ। এওঁৰ সমান পৰাক্ৰমী বীৰ দেৱাসুৰৰ মাজত কোনো নাই। সময়ত দুয়োৰে অভিশাপ খণ্ডন হৈ তোমালোক পুনৰ বৈকুণ্ঠ ধামলৈ যাব পাৰিবা। মই আশীৰ্বাদ কৰিছোঁ, যেতিয়ালৈকে তুলসীয়ে সতীত্ব বিসৰ্জন নিদিয়ে তেতিয়ালৈকে দুয়ো অমৰ হৈ থাকিবা। কথাখিনি কৈ ব্ৰহ্মাই ব্ৰহ্মলোকলৈ গুচি গৈছিল। তেওঁৰ নিৰ্দেশক্ৰমে তুলসী আৰু শংখচূড়ৰ গন্ধৰ্ব প্ৰথামতে বিবাহ সম্পন্ন হৈছিল। তুলসী আৰু শংখচূড়ে গন্ধৰ্ব প্ৰথামতে বিবাহ সম্পন্ন কৰাৰ পাছতেই বদৰিকা আশ্ৰমৰ সেই পুণ্যতীৰ্থত বহু বছৰ দাম্পত্য জীৱন যাপন কৰিছিল। তাৰ পাছত শংখচূড়ে প্ৰিয়তমা ভাৰ্যা তুলসীৰ সৈতে নিজ ৰাজ্যলৈ গমন কৰি ৰাজ্য শাসন কৰাৰ লগতে প্ৰিয়তমা ভাৰ্যাৰ সৈতে বহু হেজাৰ বছৰ মধুৰ জীৱন যাপন কৰিছিল। শংখচূড় প্ৰবল প্ৰতাপী দৈত্যৰাজ। তেওঁ নিজ বাহুবলেৰে মৰ্ত্যৰ সকলোবোৰ ৰাজ্য, সমগ্ৰ পাতালপুৰী, গন্ধৰ্বলোক আৰু ইন্দ্ৰলোক জয়লাভ কৰি নিজৰ শাসন অটুট ৰাখিবলৈ সক্ষম হৈছিল। পুৰাণত উল্লেখ কৰা মতে প্ৰথম যুদ্ধলৈ যাত্ৰা কৰাৰ সময়ত মহাসতী তুলসীয়ে শংখচূড়ক এধাৰি নিজ হাতে গঁথা সুগন্ধি ফুলৰ মালা পিন্ধাই কৈছিল, হে স্বামী দেৱতা, মই তোমাক এই মালাধাৰ অৰ্পণ কৰিলোঁ। যুদ্ধলৈ গ'লেই এই মালা ডিঙিত পিন্ধি যাবা। মোৰ সতীত্বৰ প্ৰভাৱত এই মালা সদায় সতেজ হৈ থাকিব আৰু তুমি নিৰ্বিঘ্নে যুদ্ধ জয় কৰিব পাৰিবা। কালক্ৰমত শংখচূড় মহা অত্যাচাৰী হৈ পৰিল। শংখচূড়ৰ পৰাক্ৰমত স্বৰ্গৰ দেৱতা সকলো শান্তিৰে থাকিব নোৱাৰা হ'ল। শংখচূড়ে বাৰে বাৰে দেৱতাৰ যজ্ঞ ধ্বংস কৰিব ধৰিলে। উপায়ন্তৰ হৈ দেৱতাসকলে শংখচূড়ক কেনেকৈ নিধন কৰিব পাৰি তাৰ উপায় চিন্তা কৰি নাৰদৰ নিৰ্দেশক্ৰমে সংহাৰকৰ্তা শিৱৰ ওচৰ পালেগৈ। দেৱতাৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ শিৱই দৈত্য নিধনৰ আশ্বাস দিয়ে আৰু যজ্ঞ ৰক্ষাৰ দায়িত্ব নিজে লয়। শংখচূড় আৰু শিৱৰ মাজত তুমুল যুদ্ধ হ'ল। কিন্তু শংখচূড়ক বধ কৰিব পৰা শক্তি স্বয়ং সংহাৰকৰ্তা শিৱৰো নাছিল। বিষ্ণু বা শ্ৰীকৃষ্ণৰ সহায় অবিহনে শংখচূড় বধৰ আশা নাইকিয়া হ'ল। শংখচূড় কেনেকৈ ইমান অত্যাচাৰী আৰু বলীয়ান হ'ল তাৰ এটা কাহিনী এনেধৰণৰ। এদিন কৃষ্ণ লক্ষ্মীৰ সৈতে অন্তঃপুৰত আছিল। তেতিয়া দুবৰীৰূপে সুদামা কৃষ্ণৰ দ্বাৰা ৰক্ষক আছিল। সেই সময়ত ৰাধাই কৃষ্ণক দেখা কৰিবলৈ আহিছিল। কিন্তু সুদামাই ৰাধাক বাট এৰি নিদি বহুতো কুবাক্য প্ৰয়োগ কৰিলে। তেতিয়া ৰাধাই ক্ৰোধিত হৈ সুদামাক অসুৰ হ'বলৈ শাপ দিলে। এই সুদামাই যদুবংশত শংখচূড় নামে জন্ম ল'লে।
ভগৱান কৃষ্ণই তেতিয়া সুদামাক কৈছিল যে, সুদামা, তুমি ৰাধাৰ অভিশাপত দৈত্যকুলত জন্ম লাভ কৰিলেও সদায় তুমি মোৰ অংশৰ পৰা জন্ম লাভ কৰি বিষ্ণুৰ পৰম ভক্ত হবা। তেওঁ তোমাক ৰক্ষা কৰিব। তেওঁৰ ইচ্ছা নহ'লে তোমাক কোনোৱে পৰাজিত কৰিব নোৱাৰিব। তোমাৰ মৃত্যু হ'লে তুমি মোক পুনৰ লাভ কৰিব পাৰিবা। আনহাতে তুলসীও আগৰ জন্মত বৃন্দাৱলী নামেৰে কৃষ্ণৰ ভাৰ্যা আছিল। এদিন গণেশে ধ্যানত মগ্ন হৈ থকা অৱস্থাত বৃন্দাৱলীয়ে তেওঁক পৰীক্ষা ল'বলৈ বুলি তেওঁৰ আগত নৃত্য কৰি আছিল। তেতিয়া গণেশে ক্ৰোধিত হৈ তেওঁক মানৱী জনম লৈ অসুৰৰ ভাৰ্যা হ'বলৈ শাপ দিলে। শ্ৰীকৃষ্ণই তেওঁকো কৈছিল, হে দেৱী, তুমি ভাৰতভূমিত জন্ম লাভ কৰি মোৰ অংশজাত দেৱনাৰায়ণক সময়ত স্বামীৰূপে লাভ কৰিবা। আন এক আখ্যান মতে গোলকধামত কৃষ্ণৰ দাসী আৰু ৰাধাৰ সখী হিচাপে থাকোঁতে এদিন কৃষ্ণৰ লগত সহবাস কৰিছিল। তেতিয়া ৰাধাই এই কথা জানিব পাৰি তেওঁক মানৱী ৰূপে মৰ্ত্যত জন্ম লাভ কৰিবলৈ অভিশাপ দিছিল। সেয়ে এই জনমত তুলসী শংখচূড়ৰ ভাৰ্যা হ'বলগীয়া হ'ল। বিষ্ণুৱে দেৱতাসকলক শংখচূড় আৰু তুলসীৰ পূৰ্বজন্মৰ কথা ব্যক্ত কৰাৰ পাছত এডাল ত্ৰিশূল দি কৈছিল, এই ত্ৰিশূলেৰে শিৱই শংখচূড়ক বধ কৰক। মোৰ ভক্ত হৈ শংখচূড়ে মোৰ কৱচ ধাৰণ কৰিছে। তেওঁক মোৰ ত্ৰিশূলৰ দ্বাৰাহে বধ কৰা সম্ভৱ হ'ব। শংখচূড়ৰ গাত মোৰ কৱচ থকালৈকে আৰু ব্ৰহ্মাৰ বৰপ্ৰাপ্ত তুলসীৰ সতীত্ব থকালৈকে শংখচূড়ক বধ কৰা সম্ভৱ নহয়। সেয়ে মই ব্ৰাহ্মণৰ বেশে শংখচূড়ৰ পৰা মই প্ৰদান কৰা কৱচটো খুজি আনিম। তেওঁ মহাদানী, ব্ৰাহ্মণক কেতিয়াও বিমুখ নকৰে। আনহাতে তুলসী মহাসতী, গতিকে মই শংখচূড়ৰ বেশে তুলসীৰ সতীত্ব হৰণ কৰিম। তেতিয়াহে দেৱসমাজে শংখচূড়ক বধ কৰিব পাৰিব। শিৱ আৰু শংখচূড়ৰ মাজত তুমুল যুদ্ধ হয়। যুদ্ধত শিৱ পৰাস্ত হয়। ইয়াৰ পিছত হৰিপৰায়ণ ৰজা মদ্দাধিপতি অশ্বপতিৰ হাতত শংখচূড় বন্দী হয়। কৃষ্ণ সদায় ভক্তৰ অধীন। সেয়ে হৰিভক্ত অশ্বপতিয়ে শংখচূড়ক বন্দী কৰিবলৈ সক্ষম হয়। এই চেগতে কৃষ্ণই ব্ৰাহ্মণৰ বেশ লৈ শংখচূড়ক মুক্তিৰ বিনিময়ত শংখচূড়ৰ পৰা মংগল কৱচ বিচাৰে। দানী আৰু দাম্ভিক শংখচূড়ে আগপিছ নাভাবি মুক্তিৰ পণত কৱচ কৃষ্ণক দি দিয়ে। এই সময়ত দেৱতাবিলাক নাৰায়ণ পূজাত ব্যস্ত হৈ আছিল। শংখচূড়ে পুনৰ পূজা লণ্ডভণ্ড কৰি দেৱতাৰ লগত যুদ্ধ কৰে। শিৱই শংখচূড়ৰ লগত যুদ্ধত ব্যস্ত থকাৰ সময়তে কৃষ্ণই শংখচূড়ৰ ৰূপ ধাৰণ কৰি তুলসীৰ শয়নকক্ষত প্ৰৱেশ কৰি তুলসীৰ সতীত্ব হৰণ কৰে। পিছত তুলসীয়ে কৃষ্ণক প্ৰকৃত স্বামী নহয় বুলি জানি ক্ৰোধিত হৈ কৃষ্ণক অভিশাপ দি ক'লে, মায়াৰূপী সতীৰ সতীত্ব হৰণ কৰিলি। সতীত্ব হৰণ কৰাৰ কাৰণে তোৰ দেহা শিল হৈ যাওক। এই শাপ কদাপি নহয় ক্ষয়। তেতিয়া কৃষ্ণই নিজৰ পৰিচয় দি ক'লে, বিষ্ণু মই, আছিলা অতীতত বৃন্দাৱলী নামে প্ৰিয় ভাৰ্যা মোৰ। গণেশৰ শাপে আহি লভিলা জনম। দেৱী ময়ো দিলোঁ শাপ, বৃক্ষ হৈ লভিবা জনম। তেতিয়া তুলসীয়ে নিজৰ ভুল বুজিব পাৰি কৃষ্ণক ক্ষমা বিচাৰিলে। তেতিয়া কৃষ্ণই পুনৰ ক'লে, কদাপি এই শাপ লৰচৰ নহয়। দেৱী মোৰ শাপৰ ফলত তোমাৰ দেহ গণ্ডকী নদীৰূপে জন্ম ল'ব লাগিব আৰু তোমাৰ সুদীৰ্ঘ চুলি বৃক্ষৰূপে জন্ম ল'ব। তোমাৰ এই নামেৰে সেই বৃক্ষৰো নাম তুলসী হ'ব। তুমি মোৰ অতি মৰমৰ। সেয়ে মোৰ শাপে তোমাৰ দেহা গৈ মধুবনত গণ্ডকী নদী হৈ জন্ম ল'বা। তোমাৰ শাপে মই শিলা হৈ তোমাৰ বুকুতেই থাকিম। নিজে মই পোক হৈ সেই শিল খুলি খুলি ভক্ষণ কৰিম। সেই শিলাৰ নাম হ'ব শালগ্ৰাম শিল। এতিয়া তুমি গণেশৰ শাপৰ পৰা মুক্ত হ'লা আৰু কোনো যুগতে তোমাৰ মোৰ এৰা এৰি নহয়। সেয়ে মই শিলা আৰু তুমি বৃক্ষ হ'লা। দেৱতা ব্ৰাহ্মণ বৈষ্ণৱে এই শালগ্ৰাম পূজা কৰিব আৰু তোমাৰ বৃক্ষপাত সদায় মোৰ বুকুত থাকিব। আমাক যি সদায় পূজা কৰিব আমি তাতেই থাকিম। সি মৃত্যুৰ পাছতো স্থান পাব বৈকুণ্ঠত। কাতি বিহুৰ দিনা তোমাক সকলোৱে পূজা কৰিব আৰু তোমাৰ বংশবৃদ্ধি হ'ব। তুলসীয়ে তেতিয়া স্বামীৰ অৱস্থা কি হ'ব জানিব বিচৰাত কৃষ্ণই ক'লে, শিৱৰ হাতত তোমাৰ স্বামী শংখচূড়ৰ মৃত্যু হ'ব। মৃতদেহ তোমাৰ বুকুতে পেলাই দিব। সেই দেহৰ পৰা অসংখ্য শংখৰ জন্ম হ'ব। সেই শংখও তোমাৰ লগতেই থাকিব। আমাৰ পূজাৰ শেষত সেই বাদ্য বজাব।
শংখবাদ্য বজাৰ লগে লগে অমংগল দূৰতেই দূৰ হ'ব। মৃত্যুৰ লগে লগে যি শংখ বাদ্য বজাব সেই আত্মাৰ কাষলৈ যমদূত আহিব নোৱাৰে। তুলসীয়ে কৃষ্ণৰ শাপ আৰু নিৰ্দেশক্ৰমে গণ্ডকী নদী ধাৰণ কৰে। ইফালে শংখচূড়ৰ কবচ আৰু তুলসীৰ সতীত্ব হৰণ কৰাৰ পিছত শিৱৰ হাতত শংখচূড়ৰ মৃত্যু হয়। শিৱই মৃতদেহ গণ্ডকী নদীত পেলাই দি শংখচূড়ক শংখৰূপে জন্ম ল'বলৈ ক'লে। এইদৰে বিষ্ণুৱে অত্যাচাৰী হৈ উঠা দৈত্য শংখচূড়ক সংহাৰকৰ্তা শিৱৰ দ্বাৰা নিধন কৰি ধৰাত শান্তি স্থাপন কৰিলে। এইদৰে বিষ্ণু আৰু কৃষ্ণৰ নিজৰ অংশৰ পৰাই তুলসীৰ শাপত শালগ্ৰাম শিলৰ জন্ম হয়। কৃষ্ণৰ শাপত শংখচূড়ৰ পত্নী তুলসীয়ে তুলসী বৃক্ষৰূপে জন্ম লাভ কৰে। আনহাতে শংখচূড়ৰ পৰাই শংখৰ জন্ম হয়। আজিও গণ্ডকী নদীত শালগ্ৰাম শিল আৰু শংখ পোৱা যায়। শালগ্ৰাম শিলক হিন্দুসকলে বিষ্ণুৰ মূৰ্তি হিচাপে পূজা কৰি আহিছে। এই শিলক পূজা কৰা পুষ্পৰ নাম নিৰ্মালী আৰু জলৰ নাম পতজল। ইয়াক ভক্তি সহকাৰে গ্ৰহণ কৰিলে আয়ুস বৃদ্ধি হয়। বিষ্ণু পূজাৰ পিছত সৰ্বমংগলাৰ্থে শংখ বজোৱা হয়। শালগ্ৰাম শিলৰ পানী পান কৰোঁতাই সকলো মহাপাপৰ পৰা মুক্তি লাভ কৰে আৰু মৃত্যুৰ পাছত তেওঁৰ আত্মাই ভগৱান কৃষ্ণত বিলীন হ'ব পাৰে বুলি বিশ্বাস কৰা হয়। শংখ সকলো দেৱকাৰ্য বা শুভকৰ্মত লাগে। তুলসী এবিধ ঔষধি উদ্ভিদ। ইয়াক হিন্দুৰ অতি পবিত্ৰ বুলি গণ্য কৰা হয়। বিভিন্ন পূজা অৰ্চনাত অন্যান্য গন্ধপুষ্প ধূপ-দীপ নৈবেদ্যৰ লগতে তুলসীৰ পাত ব্যৱহাৰ কৰা হয়। কেৱল তুলসীৰ দ্বাৰা গণেশৰ বা দেৱী পূজা অৰ্চনা কৰা নহয়। পূৰ্ণিমা অমাৱস্যাত উভয় সন্ধ্যাকালত অশুচি অৱস্থাত ৰাতি পিন্ধা কাপোৰ পিন্ধি তুলসী পত্ৰ শয়ন কৰিব নাপায়। গা নোধোৱাকৈ যি ব্যক্তিয়ে তুলসী পাত ছিঙি পূজা অৰ্চনা কৰে তেওঁ অপৰাধী হয় আৰু তেওঁৰ পূজা নিষ্ফল হয়। সেয়েহে গা ধুই উঠিহে তুলসী পাত ছিঙিব লাগে। আজিও কাতি বিহুত তুলসী গছ ৰোপণ কৰি সন্ধ্যা ইয়াৰ ওচৰত ধূপ-দীপ নৈবেদ্য আগবঢ়াই পূজা অৰ্চনা কৰা নিয়ম আমাৰ সমাজত প্ৰচলন আছে।